মই পঢ়াত বৰ বিশেষ ভাল ষ্টুডেণ্ট নাছিলোঁ, তাৰমানে মই অকণমান শ্ল' লাৰ্ণাৰ আছিলোঁ। হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত থাকোঁতে ভাৰতীয় সেনাবাহিনীৰ তাত এটা ৰেলী হৈছিল, থল সেনাৰ। তেতিয়া সেই ৰেলীত ময়ো পাৰ্টিচিপেট কৰিলোঁ। কিন্তু ফিজিকেলি যিটো আপোনাৰ ষ্টেমিনা লাগে বা প্ৰেক্টিচ লাগে, সেইখিনিত অকণমান মই মানে ক্লিয়াৰ কৰিব নোৱাৰিলোঁ। ভাবিলোঁ যে এতিয়া সেনাত কৰিলোঁ, এতিয়া চিভিলতো সেৱা কৰোঁ অকণমান। আহিলোঁ, আহি পেলাই ইনিচিয়েল ষ্টেজত মই SSC আপোনাৰ SSCৰ এক্সাম দিলোঁ, CGLতো মোৰ হৈছিলে, মানে মই চিলেকশ্যন পাইছিলোঁ। তেওঁক দেখিলোঁ বহুত ডাঙৰ পদত পোৱাৰ পাছতো হি ৱাজ ডাউন ট্ৰডেন। তেওঁ মানে নিজৰ ঈদ থাকে। তেওঁ এদিন ক'লে মানে এনেকৈ জাষ্ট ময়ো মানে অফিচাৰ হ'বৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ, চব কৰিছিলোঁ, কিবা এটা কাৰণত মই হ'ব নোৱাৰিলোঁ। তেওঁ গম পাইছিলে। কথা পাতোঁতে তেওঁ ক'লে যে লাইফ এনেই চলি থাকে। তেওঁক মই আপুনি দেখিলে এনেকুৱা লাগে যে ইটছ ভেৰি চিম্পল, মানে এনেকুৱা নালাগে যে ইমান ডাঙৰ এজন অফিচাৰ হয়। নিজৰ কাম। আমাৰ জীৱনটো বহু সময়ত একোখন চিটি বাছৰ নিচিনা। চিটি বাছেৰে আমি বিভিন্ন ষ্টপেজলৈ যাওঁ, তাৰপিছত পুনৰ আমি বাছ সলাওঁ, নহয় জানো? আমাৰ জীৱনটোতো তেনেকুৱা। গন্তব্যস্থান গৈ নোপোৱালৈকে আমি বাছৰ পিছত বাছ সলনি কৰোঁ, কাৰণ আমাৰ জীৱনৰ যি লক্ষ্য সেয়া বহু আগত। আৰু জীৱনৰ লক্ষ্যত উপনীত হওঁতে আমি তাৰে মাজতে বহু সৰু সৰু লক্ষ্য এচিভ কৰি গৈ থাকোঁ, বহুত সৰু সৰু গ'লছ আমি এচিভ কৰোঁ। আৰু আমাৰ আজিৰ খণ্ডটিৰ যিগৰাকী আলহী, তেখেত এই বাক্যশাৰীৰ বা এই কথাষাৰৰ এজন জীৱন্ত উদাহৰণ। তেখেতক ইয়ালৈ আমন্ত্ৰণ জনাই অনাৰ প্ৰধান উদ্দেশ্য হ'ল, তেখেতে জীৱনত বেলেগ বেলেগ ধৰণে দেশসেৱা কৰিছে। প্ৰথমে তেখেত প্ৰতিৰক্ষা বিভাগত আছিলে, ডিফেন্সত। তাৰপিছত এতিয়া তেখেতে এগৰাকী APS বিষয়া হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। হয়, আমাৰ থাম্বনেইলখন চাই আপোনালোকে গমেই পাইছে আমাৰ আজিৰ অতিথিৰ বিষয়ে। আমাৰ আজিৰ খণ্ডৰ অতিথি হ'ল শ্ৰদ্ধাৰ মোহন উপাধ্যায় ডাঙৰীয়া। তেখেত সঠিক সময়মতে আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতৰ বহুমূলীয়া সময়ৰ পৰা আমাক কিছু সময় দিছে, কিছু কথা পাতিম, তেখেতৰ বিষয়ে জানিম, আৰু আপোনালোকেও জানিব লগা বা শুনিব লগা কিছু কথা তেখেতে ক'ব। তাৰে আগতে তেখেতক পৰিচয় কৰি দিব বিচাৰিছোঁ আৰু আমাৰ ফালৰ পৰা এটি সৰু সম্বৰ্ধনা জনাব বিচাৰিছোঁ। অতিথি আহিলে নিয়ম আছে, আৰু সেই নিয়মৰ আজিও ব্যতিক্ৰম নহয়। আমি তেখেতলৈ এখনি ফুলাম গামোচা আগবঢ়াব বিচাৰিছোঁ। হয়, আৰু লগতে আমাৰ ফালৰ পৰা আছে দুটি সৰু উপহাৰ, এখন সম্বৰ্ধনা পত্ৰ বিশেষভাৱে আপোনাৰ বাবে তৈয়াৰী, আৰু লগতে আমাৰ ফালৰ পৰা এটি সৰু উপহাৰ আছে। এটি উপহাৰ ইয়াতে আমাৰ কুঁহি পাঠৰ কাষ্টমাইজড কাপ এটা আছে, সেইটো আপোনাৰ কাৰণে। আমাৰ অতিথিৰ বিষয়ে কিছু কথা তেখেতৰ মুখৰ পৰা শুনিম। তাৰে আগতে জনাওঁ যে তেখেত চিভিল ছাৰ্ভিচেছত অহাৰ আগতে এগৰাকী সেনা জোৱান হিচাপে কাম কৰিছিলে। ভাৰতীয় সেনাৰ এগৰাকী জোৱান হিচাপে তেখেতে সেৱা আগবঢ়াইছিল দেশ মাতৃৰ প্ৰতি, আৰু এতিয়া পুনৰ দেশ সেৱাৰ মাজলৈ আহিছে, কিন্তু আন এখন ক্ষেত্ৰৰ জৰিয়তে। সেয়ে আমাৰ আজিৰ অতিথিগৰাকী বিশেষ, আৰু তেখেতৰ মুখেৰে জানিম কিছু কথা তেখেতৰ নিজৰ বিষয়ে। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ এই কুঁহি কথাৰ তৃতীয়টি খণ্ডলৈ। আৰু আপোনাৰ বিষয়ে কিছু কথা আমি জানিব বিচাৰিম। আপুনি কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰিছিল আপোনাৰ স্কুলীয়া জীৱনৰ কথা, আপোনাৰ ঘৰ, আৰু কেনেকৈ আজি এই পৰ্যায়টোলৈ আহিলে? হয়, মোৰ নাম ক'লে আপুনি, মোহন উপাধ্যায়। মোৰ ঘৰ চিলাপথাৰ, জিলা ধেমাজি। মই স্কুলীয়া শিক্ষা এটা আমাৰ চৰকাৰী বিদ্যালয়ৰ পৰা আৰম্ভ কৰিছিলোঁ। খনামুখ প্ৰাথমিক বিদ্যালয় আমাৰ চিলাপথাৰতে আছে। ইনিচিয়েল ষ্টেজত যেতিয়া মই মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলোঁ, মই পঢ়াত বৰ বিশেষ ভাল ষ্টুডেণ্ট নাছিলোঁ, তাৰমানে মই অকণমান শ্ল' লাৰ্ণাৰ আছিলোঁ। কিন্তু লাহে লাহে সময়ৰ সোঁতত যেতিয়া আগবাঢ়ি গ'লোঁ, মোৰ এডুকেশ্যন লাহে লাহে ভাল হ'ব ধৰিলে। মই ফ্ৰণ্টিয়াৰ ইউনাইটেড হাইস্কুল বুলি আমাৰ গাঁৱৰ পৰা 5-6 কিলোমিটাৰমান দূৰণিত এখন স্কুল আছে, সেই বিদ্যালয়ৰ পৰাই মই মেট্ৰিকুলেশ্যনটো কৰিলোঁ। মেট্ৰিক পাছ কৰাৰ পাছত মই ডিব্ৰুগড় গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী, গভৰ্ণমেণ্ট বইজৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপাছত সেই সময়ছোৱাতেই মই তাত আমি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত থাকোঁতে ভাৰতীয় সেনাবাহিনীৰ তাত এটা ৰেলী হৈছিল, থল সেনাৰ। তেতিয়া সেই ৰেলীত ময়ো পাৰ্টিচিপেট কৰিলোঁ। কিন্তু ফিজিকেলি যিটো আপোনাৰ ষ্টেমিনা লাগে বা প্ৰেক্টিচ লাগে, সেইখিনিত অকণমান মই মানে
ক্লিয়াৰ কৰিব নোৱাৰিলোঁ মই দেখিলোঁ যে ফিজিকেল এটা ষ্ট্ৰেংথ লাগে আৰু মই স্পৰ্টছত বা এনেকুৱা ধৰণৰ এক্টিভিটিজত স্কুলীয়া দিনবোৰত ইমান নাছিলোঁ বৰ বিশেষকৈ কিন্তু মোৰ এটা সৰুৰ পৰাই নেভাৰ ড্ৰাই এটিটিউড মানে মই কৰিম বুলি এবাৰ যদি ভাবি লওঁ কৰিম মানে সেই তেনেকুৱা এটা এটিটিউড আছিলে তাৰপিছত মই লাহেকৈ ভাবিলোঁ যে নাই মই ভাৰতীয় সেনাত যাম মনত এটা ইচ্ছা হ'ল যে যাম বুলি তাৰপিছত মই কলেজ জইন কৰিলোঁ চিলাপথাৰ কলেজতে জেনেৰেল কলেজত কিন্তু মই যেতিয়া ছেকেণ্ড ইয়েৰত মানে এক্সামৰ সময়তে আমাৰ লখিমপুৰতে ৰেলী আছিলে মই ভালকৈ নিজৰ প্ৰিপাৰেশ্যনটো কৰিলোঁ প্ৰথমতে নিজৰ ওপৰত বিশ্বাস আনিলোঁ মই বালিত দৌৰিছিলোঁ নদীৰ ওচৰত আমাৰ ঘাগৰা নদী বুলি আছে তাত গৈ মই বালিত প্ৰেক্টিছ কৰিলোঁ যাতে বালিত দৌৰোঁতে আপুনি যিটো আপোনাৰ স্পীডটো হয় বালিহে ৰখাই দিয়ে আগত আপুনি যেতিয়া গ্ৰাউণ্ডত দৌৰিব তেতিয়া আপোনাৰ স্পীড বহুত বাঢ়ি যায় মই দৌৰ ভাগ চব কৰিলোঁ আৰু ফাইনেলি মই ভাৰতীয় সেনাত নিযুক্তি পালোঁ আৰু এডি আৰ্মি এয়াৰ ডিফেন্সত মোৰ নিযুক্তি হ'ল নাছিকত ট্ৰেইনিং কৰিলোঁ তাৰপিছত ভাৰতীয় সেনাত এটা ভাল সময় আৰু মই 16 বছৰ সেৱা কৰিবলৈ চান্স পালোঁ তাৰপাছত মই বেলেগ বেলেগ জেগাত ৰাজস্থান বেংগলোৰ দিল্লী লেহ লাডাখ সেই কৰি ভাৰতৰ বিভিন্ন জেগাত আছিলোঁ বৰ এটা ভাল এটা অনুভূতি এটা অনুভৱ সেনাৰ সেৱা কৰিব পোৱা তাৰপাছত কিছুমান পাৰিবাৰিক সমস্যা বিয়া পাতিলোঁ ল'ৰা ছোৱালী হ'ল ভাবিলোঁ যে এতিয়া সেনাত কৰিলোঁ এতিয়া চিভিলতো সেৱা কৰোঁ অকণমান আহিলোঁ আহি পেলাই ইনিচিয়েল ষ্টেজত মই SSC আপোনাৰ SSCৰ এক্সাম দিলোঁ CGLতো মই মোৰ হৈছিলে মানে মই চিলেকশ্যন পাইছিলোঁ কিন্তু পাছত আকৌ মই দেখিলোঁ যে এইটো এটা চাকৰি মই ভাবিছিলোঁ নাই চাকৰি নকৰোঁ মই এটা কাৰণ মই ডিফেন্সৰ পৰা আহিছোঁ ৰাষ্ট্ৰৰ সেৱাত আছিলোঁ এটা সেৱা এটা কৰোঁ আৰু গম পালোঁ যে নাই আপুনি আছাম চিভিল ছাৰ্ভিচত এপিয়াৰ হ'ব পাৰে ইনিচিয়েল ষ্টেজত মই চিলেবাছ চালোঁ বহুত দীঘল এটা লেন্দি চিলেবাছ পৰীক্ষাৰ কঠিন পৰীক্ষা এটা কিন্তু ভাবিলোঁ যে এইটো মোৰ এটা এটিটিউড এটা আছে মানে কৰিম বুলি যদি ভাবোঁ জিদ্দি মানে অকণমান পজিটিভ ল'ব পাৰোঁ এইটো জিদ্দি মই জিদ নাই কৰিম প্ৰিলিমিনাৰী এক্সামলৈকেতো মোৰ আপোনাৰ SSCৰ প্ৰিপেৰেশ্যনে বহুতখিনি মোক হেল্প কৰিলে ফাইনেলি আপোনাৰ মেইনছৰ সময়ত মই এৰাউণ্ড 4 মাহ আমি সময় এটা পাইছোঁ 3-4 মাহমান ভালকৈ অধ্যয়ন কৰিলোঁ লিখাৰ প্ৰেক্টিছ কৰিলোঁ কিছুমান শিক্ষকসকল যিসকলে আমাক মানে গাইড কৰিছিলে গুৱাহাটীলৈও আহিছিলোঁ মই মাজতে ফাইনেলি লিখিলোঁ ভালকৈ আৰু এক্সাম হৈ গ'ল আৰু এতিয়া মই চিভিল ছাৰ্ভিচত APS পাইছোঁ তেখেতে জনোৱাৰ নিচিনাকৈ মই আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে তেখেতে এষাৰ কথা কৈছে এটা এটিটিউডৰ কথা কৈছে নেভাৰ চে ডাই এটিটিউড তাৰমানে আমি জীৱন সংগ্ৰামত যেতিয়া আগুৱাই থাকোঁ বহুতো বাধা আহে কিন্তু কোনো এটা বাধাত যাতে আমি পিছ পৰি ৰৈ নাযাওঁ যাতে আমি পিছুৱাই নাযাওঁ তেখেতে আৰু এটা কথা কৈছিল দৌৰৰ অভ্যাস কৰিবৰ কাৰণে তেখেতে বালিত দৌৰিছিল এইটোৱে বুজায় যে তেখেতে কঠিন পৰিস্থিতিত যুঁজিবৰ বাবে যিটো মানসিকতা সেই মানসিকতা তেখেতে মনৰ ভিতৰত ৰাখিছে আৰু সেই কঠিন পৰিস্থিতিত যুঁজিলেহে আমি জীৱনৰ বাকী সময়ছোৱা আগবাঢ়িব পাৰোঁ বা জীৱনত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে আমি যদি চেলেঞ্জেছ বিচাৰোঁ চেলেঞ্জেছ ফেচ কৰোঁ তেতিয়াহে আমি এজন শক্তিশালী ব্যক্তি হৈ উঠিব পাৰিম তাৰে উদাহৰণ তেখেতে হাতে কামে দেখুৱাইছে প্ৰথম আপুনি সেনাৰ বিষয়ে ক'লে আৰু সেনাত জইন কৰাৰ পিছত দেশৰ সেৱা আগবঢ়োৱাটো আমি ভবাৰ ধৰণে সহজ নহয় জানো বিভিন্ন পৰিস্থিতি বিভিন্ন বতৰ বিভিন্ন পৰিৱেশ পৰিস্থিতি তেনেকুৱাৰ মুখামুখি হ'বলগীয়া হয় আৰু তাৰে পিছত চিভিল ছাৰ্ভিচেছৰ কথা ভবাটো কিন্তু বিৰাট ডাঙৰ কথা কাৰণ আপুনি সিমানখিনি হয়তো সময় নাপায় সিমান আহৰি নাপায় বা মানসিকভাৱে সিমানখিনি ভাবিব পৰাকৈ সিমান আহৰি দিয়াই নহয় সেৱাত যেতিয়া আপুনি ভৰ্তি হয় দেশৰ সেৱাত তাৰপিছত আপুনি ইমানখিনি কথা ভাবিবৰ কাৰণে সময় পোৱাটো বা ইমানখিনি কথা ভবাটো এটা সাহসৰ বিষয় কাৰণ আপুনি ফিজিকেলি বহুত চেলেঞ্জ অতিক্ৰম কৰি পেলাই সেৱাত আপুনি সেনাত ভৰ্তি হৈছে তাৰে পিছত আকৌ আপুনি ভাবিছে মনত যে মই পঢ়িম এই সাহসকণ গোটোৱাটো কিন্তু বিৰাট ডাঙৰ কথা আৰু সেই বিষয়ে জানিব বিচাৰিছোঁ যে সেই সাহস বা সেই অনুপ্ৰেৰণাটো ক'ৰ পৰা আহিল একচুৱেলি যেতিয়া মই সেনাত গ'লোঁ ভাৰতীয় সেনাত গ'লোঁ তেতিয়া ভাৰতীয় সেনাত বহুত কঠিন মানে আপোনাৰ ট্ৰেইনিং বহুত টাফ হয় তাৰপিছত মই এটা সময়ত মানে পেৰা ট্ৰেইনিং কৰিবলৈ প্ৰবেশন কৰিবলৈ আগ্ৰাতো গৈছিলোঁ তেতিয়া আমি 40 কিলোমিটাৰ আপোনাৰ ৰান কৰিব লাগে ৰুটমাৰ্চ ৰানিং হয় তাত আপোনাৰ 22 কেজি ৱেইট পিঠিত থাকে হাতিয়াৰ থাকে আপুনি
মানে ফিজিকেল ইণ্ডুৰেঞ্চ যেতিয়া আপুনি কৰে মানে স্পৰ্টছমেন স্পিৰিট আপোনাৰ ভিতৰত যেতিয়া আহি যায় লাহে লাহে আপুনি মেণ্টেলিও ষ্ট্ৰং হৈ যায় সেনাৰ চাকৰিত আপুনি জাষ্ট ট্ৰেইনিং নহয় তাৰ বাহিৰেও আপোনাৰ অপাৰেশ্যনেল ছাৰ্ভিচ থাকে বহুতখিনি কথা আহি পৰে তাৰপিছত আপুনি সেনা এটা জাষ্ট এইটো ইউনিট বুলি কওঁ আমি এতিয়া কেনে আমি ইউনাইট হৈ থাকোঁ ৰেজিমেণ্টবিলাকত তেতিয়া আমি এজনে আনজনক ছাপোৰ্ট কৰা আৰু সৰু সৰু কাম যেতিয়া আমি ষ্টাৰ্ট কৰোঁ কিছুমান ডাঙৰ ডাঙৰ কাম নিচিনা লগা কাম লাহে লাহে আমি চব মিলি কৰিলে কি হৈ যায় উজু হৈ যায় তেতিয়া এটা অনুভৱ হ'ল যে নাই জীৱনত চব কৰিব পাৰি কৰাটো সম্ভৱ হয় মই অফিচাৰৰ কাৰণেও ট্ৰাই কৰিছিলোঁ তাত হৈছিলে কিবা এটা কাৰণত মই অফিচাৰ হ'ব নোৱাৰিলোঁ এইটো এটা মনত থাকি গৈছিলে যে মই অফিচাৰ হিচাপে সেৱা কৰিব নোৱাৰিলোঁ সেইটো এটা যিটো আছিলে যে মই নাপালোঁ এটা চান্স এটা ভালকৈ মোৰ নহ'ল সেই মোৰ এটা ইচ্ছা আছিলে যে মই এটা অফিচাৰ হিচাপেও সেৱা কৰোঁ আৰু মই মেইনলি আপোনাৰ ফেমিলি যদি আপুনি ফেমিলি ছাপোৰ্ট পায় আপোনাৰ ফ্ৰেণ্ড চাৰ্কল ভাল হয় আপোনাৰ মটিভেশ্যন অকণমান হাই থাকে চ' মই মোৰ ৱাইফ জ্যোতিবালা তাই মানে সদায় ছাপৰ্টিভ নেচাৰ এডুকেটেড লেডি হয় এণ্ড চি ইজ ভেৰি ছাপৰ্টিভ তাই মোক ডেইলি ছাপৰ্ট কৰে আপুনি কৰক নহ'লে কি হয় যে সেনাৰ পৰা অহাৰ পাছত মেইনলি জব পাই যায় আপোনাৰ এক্সেপশ্যন ঈদ পাই যায় কিছুমানে বেংকত যায় বা কিছুমানে আন আন ঈদ সেৱাত যায় তেতিয়া কি হয় যে তাই সদায় এটা কথা আপুনি কিবা এটা নিজৰ হিচাপত কৰক কাৰণ তাই জানিছিল যে অফিচাৰ হোৱাৰ এটা যিটো মোৰ ইচ্ছা আছিলে সেইটো থাকি গৈছিলে মোৰ ছোৱালী এজনী আছে 9 বছৰীয়া ল'ৰা সৰু এতিয়া 7 বছৰীয়া তাই গোটেই ঘৰটো হেণ্ডেল কৰি তাই মোক ক'লে যে নাই আপুনি কৰক মোক যেতিয়া প্ৰি দি আহিলোঁ প্ৰি দিয়াৰ লগে মই কাকো কোৱা নাই চ' প্ৰিলিমিনেৰী এক্সাম দি অহাৰ পাছত মই ক'লোঁ যে মই প্ৰিলিমিনেৰী এক্সাম দি আহিলোঁ অনলি ৱাইফক যে মেইনছৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰিছোঁ তাই ক'লে আপুনি গুৱাহাটী যাওক মই নাজানো গুৱাহাটীত কি হয় কি নহয় কেনেকৈ প্ৰিপাৰেশ্যন হয় জাষ্ট ইচ্ছা আছিলে কৰিম আহিলোঁ ইয়ালৈ ফুল তাইৰ ছাপৰ্ট আছিলে মোৰ মা দেউতাৰ এটা ভাল ছাপৰ্ট আছিলে তেওঁলোকক মই কাকো কোৱা নাছিলোঁ মই কি কৰি আছোঁ যিদিনাখন ৰিজাল্ট ওলাইছে সেইদিনাখনহে গম পাইছে যে তেওঁ মানে চিভিল ছাৰ্ভিচৰ প্ৰিপাৰেশ্যন কৰি আছিলে সেইটোৱে আৰু মানে আপোনাৰ যদি ইচ্ছা থাকে যে নাই মই সেৱা কৰিম ছাৰ্ভিচ দিয়াৰ এটা হেঁপাহ থাকিব লাগে মোৰ আগতো আছিল এতিয়াও আছে সেই হেঁপাহটোৱে মোক মানে আগুৱাই আনিলে আৰু বাকী আপোনালোকৰ চবৰ আশীৰ্বাদ হয় আপুনি বৰ ডাঙৰ কথা এটা ক'লে মানে আমি এইখিনি কথা আগতেও পাইছিলোঁ পঢ়িবলৈ পাওঁ গুগলত বিভিন্ন কোড পাওঁ যে আপুনি যেতিয়া ফিজিকেলি টাফ হৈ যায় আপোনাৰ মেণ্টেল টাফনেছ বাঢ়ি যায় লগতে আমি গম পালোঁ যে যেতিয়া ইউনাইটেড হৈ কাম কৰা যায় তেতিয়া জীৱনৰ কঠিন কামবোৰো উজু যেন হৈ পৰে কঠিন কামবোৰো সহজে সম্পাদন হৈ যায় আৰু লগতে তাতোকৈ ডাঙৰ কথা আমি যি কৰি থাকোঁ আমাৰ বেকগ্ৰাউণ্ডত বহুত মানুহ থাকে ঘৰৰ মানুহ থাকে লাইফ পাৰ্টনাৰ থাকে আৰু তেখেতসকলৰ ছাপোৰ্টৰ কথাটো ক'ৰবাত নহয় ক'ৰবাত মেনশ্যন নোহোৱাকৈ থাকি যায় গতিকে মই আপোনাক ধন্যবাদ জনাইছোঁ আপুনি কথাখিনি যে মেনশ্যন কৰিলে আমাৰ দৰ্শকসকলক জানিব দিলে আৰু দৰ্শকসকলেও ক'ৰবাত নহয় ক'ৰবাত এইখিনি কথা ৰিলেট কৰিব নিশ্চয়কৈ কাৰণ সকলোৰে ঘৰৰ পৰা নিশ্চয় ছাপোৰ্ট আছে কাৰোবাৰ হয়তো ছাপোৰ্ট ঠিকেই আছে কিন্তু ঘৰৰ পৰা হয়তো আৰ্থিকভাৱে ছাপোৰ্ট দিব পৰা নাই কাৰোবাৰ হয়তো আৰ্থিক ছাপোৰ্ট আছে কিন্তু মানসিকভাৱে হয়তো কিবা কিবি অন্তৰ্দ্বন্দ্বত ভুগি আছে গতিকে একোখন ভাল ঘৰে একোগৰাকী ভাল পাৰ্টনাৰ যে নিজৰ মানুহগৰাকীক বা ঘৰৰ এগৰাকী সদস্যক সদায় আগলৈ ঠেলি দিয়ে গতিকে তেনেকুৱা ক্ষেত্ৰত এখন ঘৰৰ একোগৰাকী ভাল পাৰ্টনাৰ্ছৰ বিশেষ ভূমিকা থাকে এইখিনি কথা আমি এই পৰ্যন্ত জানিব পাৰিলোঁ আমি জানিব বিচাৰিছোঁ আপুনি যেতিয়া প্ৰস্তুতি চলাইছিল আপুনি গুৱাহাটীলৈ আহিছিল আপোনাৰ ই কুঁহিপাঠত প্ৰথম ইণ্টাৰেকশ্যনটো কেনেকুৱা আছিল বা ই কুঁহিপাঠৰ নামটো আপুনি ক'ত পাইছিল আমি জানিম দৰ্শক ই কুঁহিপাঠ তেতিয়া যেতিয়া মই গুৱাহাটীলৈ আহিলোঁ এতিয়া মোৰ হাতত 3 মাহ মই নাজানিছিলোঁ কিন্তু আমাৰ এক্সামৰ ডেটটো পাছতে গম পোৱা যায় প্ৰিলিমিনাৰী এক্সামৰ ৰিজাল্ট ওলালে এতিয়া পঢ়িব লাগে কাৰণ মই আহি দেখিলোঁ যদি মই যদি ক'ৰবাত যদি ক্লাছ কৰিব ষ্টাৰ্ট কৰোঁ এইটো ফিনিছ নহয় কিন্তু গাইডেন্সৰ কাৰণেতো মই যাবলগীয়া হ'ল মই কিছুমান ইনষ্টিটিউটত গৈছিলোঁ 2টা ইনষ্টিটিউটত স্পেচিয়েলি গৈছিলোঁ তাৰপাছত গাইডেন্স ল'লোঁ কেনেকৈ লিখিব লাগে কিন্তু ফাইনেলি এটা জেগা লাগে য'ত আপুনি থাকি পেলাই ঠাই এটাত বহি পঢ়ক শান্তিৰে গুৱাহাটীত 24/7 সেৱা দিয়া লাইব্ৰেৰী মই তেতিয়া নাপালোঁ এমাহমান বেলেগ জেগাত পঢ়িলোঁ লিখা থাকে আল্টিমেটলি ফাইনেলি আপুনি ৰাতিলৈকে কিছুমান আপোনাৰ লাইট নাইট ষ্টাডি কৰিবলগীয়া হয় বা ৰাতিপুৱা জল্দিকৈ উঠি আপুনি ষ্টাডি কৰিবলগীয়া হয় সেইখিনিত মানে সেই বিচাৰোঁতে মই নাপালোঁ চ' মই বিচাৰি আহোঁতে ইয়াত ই কুঁহিপাঠ লিখা দেখিলোঁ আহি পেলাই ভিতৰলৈ সোমালোঁ ইয়াৰে এজন আপোনালোকৰ ষ্টাফ আছে তেওঁ প্ৰাঞ্জল তেওঁ ক'লে দাদা মই ইয়াতে থাকোঁ 24/7 আমাৰ ইয়াত খোলা আছে ময়ো গ্ৰেজুৱেশ্যন কৰি আছোঁ দাদা আপুনি আৰু মই পঢ়িম আহক
এণ্ড দেন মই ভাবিলোঁ মোৰ অপৰচুনিটি ভাল এটা অপৰচুনিটি পালোঁ আহিলোঁ ইকুইপাথত ষ্টাফ আপোনালোকৰ পৰাও অকণমান মেণ্টেল পালোঁ যে নাই ছাৰ কৰক হৈ যাব কিছুমান আৰু ফ্ৰেণ্ডছ পালোঁ তেওঁলোকে ক'লে আমিও কৰি আছোঁ মই বিশেষ মানে ৰাতি ধৰক পঢ়ি আছোঁ 12টা 1টা বজাত মোক চাহ খাব মন গ'ল প্ৰাঞ্জলক কওঁ ভাইটি আছেনে অঁ তেওঁ ক'ব দাদা কি চাহ খাব নেকি এনে মই চাহ নিদিয়ে মই চাহ খাওঁ কেতিয়াবা কি হয় ৰাতিপুৱা বহুত জলদিকৈ উঠোঁ তাৰপিছত মোৰতো ডিফেন্সৰ মানুহ অকণমান মই দৌৰ ভাগ কৰোঁ ৰাতিপুৱা ৰানিং কৰিবলৈ যাওঁ কলেজ যাওঁ প্ৰাঞ্জলে কয় দাদা মই যাওঁ নেকি মোৰ লগত ওলাই যায় দুজনে যাওঁ ৰানিং কৰোঁ তাৰপিছত আহি চাহ তাহ খালোঁ কিবা খালোঁ পঢ়িলোঁ মানে আপোনাৰ 2 মাহ লাষ্ট 2 মান্থছ তেতিয়া বিশেষ মোক মানে প্ৰিপাৰেশ্যনৰ দৰকাৰ আছিল মই একদম ডিপ ষ্টাডি লাগে সেই সময়ত ইকুইপাথৰ যিটো লাইব্ৰেৰী হয় তাৰ আপোনাৰ আৰু ইকুইপাথত মোক যিটো হস্পিটেলিটি একচুৱেলি মই লাইব্ৰেৰী বিচাৰি পঢ়িবৰ কাৰণে জেগা বিচাৰি আহিছিলোঁ কিন্তু মোক ইয়াত ৰাতিকে কেতিয়াবা কফি কেতিয়াবা আপোনাৰ মেগী মানে গোটেই সুবিধা মানে ইয়াতে হৈ আছে আৰু তাৰপিছত আমি পঢ়িছিলোঁ সেই মানে ইকুইপাথে ফাইনেলি মোৰ জাৰ্ণিত বিশেষ এটা অৱদান আছে মানে তাক মই সদায় মনত থ'বলগীয়া আছে আৰু ধন্যবাদ জনাইছোঁ আপোনাৰ অনেষ্ট উত্তৰটোৰ কাৰণে আৰু আমাৰ দৰ্শকসকলকো জনাব বিচাৰিছোঁ যে আপোনালোকে যদি বিভিন্ন কিবা পৰীক্ষাৰ প্ৰস্তুতি কৰি আছে যদি একান্ত মনে ভালকৈ পঢ়িব বিচাৰে বা গুৱাহাটীৰ আশে পাশে থাকি যদি আপোনালোকে বিচাৰিছে যে 24/7 খোলা থকা কোনোবা এটা লাইব্ৰেৰী অত্যাধুনিক সা সুবিধাৰে সৈতে আমাৰ ইয়াতে আহিব পাৰে আমাৰ অফিচ জু তিনিআলি হৃদয়ৰঞ্জন পথ ডেকৰা বুলি এটা বিভাগ ভৱন তাৰে ওচৰতে আপোনালোকে আহি পঢ়িব পাৰে পঢ়ুৱৈসকলৰ কাৰণে শিক্ষাৰ্থী কেন্দ্ৰিক কিছুমান সা সুবিধা ৰাখি ইয়াতে অত্যাধুনিক সা সুবিধাৰে লাইব্ৰেৰী অপেন কৰা হৈছে আৰু আপোনালোকে আহি পঢ়িব পাৰে আৰু তেখেতে আমাৰ ইয়াতে লাইব্ৰেৰীত পঢ়িছিলে আৰু পঢ়ি কেনেকুৱা ধৰণে উপকৃত হৈছে আজি তেখেতে জানিবলৈ দিছে আমাৰ জীৱনে মাজে মাজে গতি সলায় প্ৰথমতে আপুনি সেনাত আছিলে এতিয়া আপুনি এগৰাকী প্ৰশাসনিক বিষয়া বা পুলিচ অফিচাৰ হিচাপে হয় APS অফিচাৰ হিচাপে আপুনি হ'বলৈ গৈ আছে আৰু আপুনি কি ভাবে আপোনাৰ জীৱনটো ষ্টাৰ্টিং পইণ্টত য'ত আছিলে তেতিয়াৰ পৰা এতিয়ালৈকে বহুখিনি হয়তো ডিফাৰেঞ্চেছ আহিছে কিন্তু আপোনাৰ মটিভ বা আপোনাৰ যিটো মটিভেশ্যন আপুনি সেলফ মটিভেশ্যন যেনেকৈ ৰাখিছে সেই বস্তুটো হয়তো একে আছে কোনোবাখিনিত সেই ড্ৰাইভটো আপোনাৰ ভিতৰত সদায় আছে কোনোবাখিনিত হয়তো আপুনি ভবা নাই যে মই জীৱনত যি লাগিছিল এচিভ কৰিলোঁ মই পাই গ'লোঁ সেই বুলি নাভাবি আপুনি সদায় আগুৱাই আছে সদায় আগলৈ দৌৰি আছে আপুনি ইয়াৰে পিছতো ইয়াৰে আগলৈ আৰু যাব বিচাৰেনে বা তেতিয়াৰ পৰা এতিয়ালৈকে আপোনাৰ এই জাৰ্ণিটোত যিটো কনষ্টেণ্ট মটিভেশ্যন তাৰে বিষয়ে অকণমান কওকচোন মই যেনেকৈ ক'লোঁ মই সৰুতে পঢ়াত বৰ বিশেষ বহুত ভাল ষ্টুডেণ্ট নহওঁ মই গ্ৰেজুৱেলি লাহে লাহে ষ্টাৰ্ট কৰি মই হাৰ্ড ৱৰ্ক মোৰ সৰুৰ পৰাই মানে এটা যে মই ষ্টাডি কৰিলোঁ মই হাৰ্ড ৱৰ্ক মানে মোক ইমান জলদিকৈ মই গেইন নকৰিছিলোঁ বস্তুখিনি লাহে লাহে মই দেখিছোঁ যে নাই মানে ষ্টাৰ্ট কৰি থাকিলে যদি মা দেউতাই আপোনাক মোৰ মা দেউতা মানে ষ্ট্ৰিক্ট নাছিলে তেওঁলোক লেনিয়ান একদম আপোনাক লাহে লাহে মৰমেৰে কি কৰায় মোৰ আমি 3জন ককাই ভাই মোৰ দাদা আৰু ভাইটি মই মাজু ইহঁতে ইংলিছ স্কুলত যায় ডন বস্কোত আৰু মই ইংলিছ স্কুলত একচুৱেলি এডমিশ্যন পোৱা নাই মানে টেষ্ট লয় চ' মই অসমীয়া চৰকাৰী স্কুলত যাওঁ কিন্তু মোৰ ঘৰত মানে সদায় ইকুৱেল বিহেভ যে এই ল'ৰাটো পঢ়াত কমজোৰ তাৰ কাৰণে নহয় লাহে লাহে মানে কৰি কি হ'ল এটা সময়ত মই ইম্প্ৰুভ কৰিব ধৰিলোঁ আৰু মই হাৰ্ড ৱৰ্ক কৰিছিলোঁ নাই যেতিয়া মই বুজিব পৰা হ'লোঁ মানে আপোনাৰ 7-8ত পালোঁ নাই পঢ়িব লাগিব সেইটো আহিলে লাহে লাহে হাৰ্ড ৱৰ্ক মই গম পালোঁ যে হাৰ্ড ৱৰ্ক কৰিলে হৈ যায় মই ক্লাছ 6ত প্ৰথমবাৰৰ কাৰণে মই ফাৰ্ষ্ট পালোঁ তাৰমানে ক্লাছ 5ত মই পিছৰ পিনৰ পৰা থাৰ্ড ষ্টুডেণ্ট ক্লাছত 6ত মই ফাৰ্ষ্ট হ'লোঁ তেতিয়া মই গম পালোঁ যে নাই আপুনি যদি কৰে তেতিয়াহ'লে হৈ যায় মই সৰুতেই মানে আপোনাৰ ধৰক 10-11 বছৰতে গম পালোঁ যে চেষ্টা ৰখাইতে একো নাই তাৰপিছত কেতিয়া এনেকৈ মানে ধৰক কেতিয়াবা মানে মই গীতা পঢ়িবলৈ এটা চান্স পাইছিলোঁ ডিফেন্সত থাকোঁতে মানে ভাল লাগিছিলে আৰু গীতা এটা পালোঁ বুজি নাপাইছিলোঁ সংস্কৃত হ'লেও পঢ়িলোঁ তাত এটা শ্লোকা আছে কৰ্মণ্যে বাধিকাৰ আছে মা ফলেষু কদাচন আপুনি নিজৰ কাম কৰি যাওক আপোনাৰ ফল কি হ'ব ফিউচাৰ ডেট ইজ আপুনি নাজানে ইয়ৰ ডেষ্টিনি ইউ ডণ্ট ন' আপুনি প্ৰেজেণ্টক জানে পাষ্টত মই কেনেকুৱা আছিলোঁ গ'ল এইখিনি গ'ল এতিয়া আপুনি মই পাষ্টত এনেকুৱা আছিলোঁ তেনেকুৱা আছিলোঁ মেট্ৰিকত ষ্টেণ্ড পাইছিলোঁ মই এইবিলাক নাই এতিয়া ইভেন এতিয়া যদি আপুনি চাকৰি কৰিওঁতে চিভিল ছাৰ্ভিচ ক্লিয়াৰ কৰিলে এইটো আপোনাৰ ডেষ্টিনি নহয় এইটো এক্সাম আফটাৰ দ্য এক্সামিনেশ্যন আপুনি কি কৰে ছাৰ্ভিচত আপুনি কিমান ভাল কৰিব আপুনি সেৱা যিটো সেৱাৰ কাৰণে আপোনাক অনা হৈছে তাত আপুনি কিমান ভাল কৰে সেইটো এটা মেইন ডাঙৰ বস্তু
তো মই ডিফেন্সত থাকোঁতেও আমি যি পাইছোঁ, কাৰণ লাইফত আপুনি যিমান ডিজাৰ্ভ কৰে কেতিয়াবা পায়, কেতিয়াবা নাপায়। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে বহুত ডিজাৰ্ভিং কেণ্ডিডেটে নাপাবও পাৰে। আপোনাৰ লাইফত কিবা এটা কাৰণত এক্সামৰ টাইমত বেমাৰ হৈ গ'ল, মই তেনেকুৱা এজন ভাইটিকো জানো, হি ৱাজ ৰিয়েলি ৱেল প্ৰিপেয়াৰ্ড। লাষ্টত কি হ'ল, এক্সামৰ সময়তে তেওঁক ডেংগু হৈ গ'ল, 6 নম্বৰৰ কাৰণে তেওঁৰ চিলেকশ্যন নহ'ল। এইবাৰ তেওঁৰ হ'বলগীয়া নাছিলে, কিন্তু জাষ্ট এক্সাম আমাৰ লাইফৰ ডেষ্টিনি নহয়। এক্সাম এটা পাথ হয়, যিটো থ্ৰু দি আমি গৈ পেলাই সেৱা কৰিবলৈ পাম। আৰু এটা শ্লোকা আছে গীতাত, মই সম্পূৰ্ণ মনত পৰিব নাই, এইটো গীতাৰ অধ্যায় 2 শ্লোক সংখ্যা 56 সুসম্ভৱ মোৰ হিচাপত। তাত লিখা আছে যে দুখেষু অনুদিগ্ন মনঃ সুখেষু বিগত স্পৃহা বিতৰাগ ভয় ক্ৰোধা, তাৰপিছত আগত আছে স্থিত মুনিৰুচ্যতে। ডেট মিনছ আপুনি যেতিয়া বহুত আপুনি ফেইল হৈ আছে, সেই ফেজত আপুনি বৰ বিশেষকৈ একদম নিৰাশ হৈ গ'ল, একো নহ'ব লাইফত, তেনেকুৱা ভাবিছে। ছাকচেছ হৈ গ'ল, একদম আপুনি জাম্প হৈ গ'ল, কিবা হৈ গ'ল, এনেকুৱা নহয়। আপুনি এটা ৱৰ্ড থাকে, আপুনি মেণ্টেলি আপুনি চাউণ্ড হ'ব লাগিব। আপুনি এজ এ হিউমেন বিং হিচাপে যেতিয়া আমি বহুত পাওঁ, তেতিয়াও ভাবিব লাগে যে নাই, ডেষ্টিনিত আছে, কিবা এটা আৰু কৰিবলৈ বাকী আছে। আৰু লাইফত যেতিয়া আপুনি ভাবি লয় যে এইটোৱে জাষ্ট মোৰ লাষ্ট, ডেট মিনছ আপোনাৰ লাইফ শেষ হ'ল। মোক এনেকুৱা লাগে, মই এনেকুৱা ফিল কৰোঁ যে নাই, লাইফ এটা জাৰ্ণি হয়, চলি থাকিব, আপছ এণ্ড ডাউনছ আহি থাকিব, আৰু আমি ইয়াত যেনেকৈ নৈৰ সোঁতৰ নিচিনা গৈ থাকিব লাগে, নিজে চেষ্টা কৰি থাকিব লাগিব, আৰু লাইফ চলি থাকে। জাষ্ট মই এইটোৱে মোৰ বিশ্বাস এটা। খুব ডাঙৰ আৰু খুব ভাল আমি শিকিবলগীয়া দুষাৰ কথা আমি শিকিবলৈ পালোঁ। তেখেতে গীতাৰ 2টি শ্লোকৰ কথা উল্লেখ কৰিছে, আৰু প্ৰথম শ্লোকটিৰ কথা যিখিনি ক'লে তেখেতে, যে কাম কৰি যোৱা, ফলৰ কথা চিন্তা নকৰিবা। আমি জীৱনত সেইটো মটিভ লৈ আগবঢ়া উচিত, কাৰণ ফল কেতিয়া কি আহিব আমি নাজানো। আমি আমাৰ অতীতৰ কথা ভাবি থাকিলে আমি পিছত ৰৈ যাম। আমি যদি ভৱিষ্যতৰ বিষয়ে বহুত চিন্তা কৰোঁ, তেতিয়া আমি আগুৱাব নোৱাৰিম। কিন্তু আমি যদি বৰ্তমানে হাতত যি আছে সেয়াৰে, যি সম্পদ আছে তাকে যদি সম্পূৰ্ণৰূপে উপযোগ কৰি আমি আগুৱাই গৈ থাকোঁ, তেতিয়াহ'লে এটা নহয় এটা সময়ত আমি নিশ্চয় সুফল পাম। আৰু লগতে তেখেতে কৈছে যে কেতিয়াও ৰৈ যাব নালাগে, জীৱনত কেতিয়াও ৰৈ যাব নালাগে, বা কেতিয়াও অত্যধিক দুখত ভাগি পৰিবও নালাগে, অত্যধিক সুখত কেতিয়াও আত্মহাৰা হ'ব নালাগে। এটা যদি ভাৰসাম্য ৰক্ষা কৰি আমি তাৰ মাজেৰে আগুৱাব পাৰোঁ, তেতিয়াহ'লে জীৱনৰ আচল মজাটো তাতে আছে। আৰু জীৱন কেতিয়াও শেষ হৈ যোৱা এটা প্ৰচেছ নহয়। এনেকুৱা নহয় যে মই এটা নিৰ্দিষ্ট পৰ্যায়লৈ আহিলোঁ, ইয়াৰে পিছত আৰু নাযাম, আৰু আগুৱাই নাযাম, তেনেকুৱা কোনো কথা নাই। জীৱনত সদায় আগুৱাই থাকিব পাৰি। সেই মই যে চিটি বাছৰ কথা কৈছিলোঁ, তেনেকৈ আমি এখনৰ পিছত এখন বাছ ধৰি আগুৱাই থাকোঁ। ঠিক তেনেকৈ জীৱনত বিভিন্ন প্ৰত্যাহ্বানো আহিব, বিভিন্ন পৰীক্ষা আহিব, এইবোৰৰ মাজেৰে আগুৱাই থকাটোৱেই হৈছে জীৱন। আমি জীৱনৰ আদৰ্শৰ বিষয়ে কথা পাতিলোঁ, তেখেতে কি ভাবে, কি ভাবেৰে আগুৱাই, সেই বিষয়ে কথা পাতিলোঁ। এতিয়া এটি ব্যক্তিগত প্ৰশ্ন সুধিম যে আপোনাৰ ৰোল মডেল কোন আছিল লাইফত? ৰোল মডেল লাইফৰ বিশেষ কিছুমান ষ্টেজত আপোনাৰ ৰোল মডেল চেঞ্জ হয়। হ'লেও মই এজ এ ৰোল মডেল যেতিয়া মই ডিফেন্সত আছিলোঁ, আৰ্মিত আছিলোঁ, আই চ ওৱান পাৰ্চন, মোৰ আমাৰ কমাণ্ডিং অফিচাৰ আছে, ৱাজ মাই ফাৰ্ষ্ট কমাণ্ডিং অফিচাৰ। একচুৱেলি তেওঁৰ সময়ত জাষ্ট শেষ হোৱাৰ টাইমত মই ইউনিটত পাইছিলোঁ। তেতিয়া তেওঁ কাৰ্ণেল, লাষ্টত তেওঁ মেজৰ জেনেৰেললৈকে পাইছিলে, বিনোদ কুমাৰ। মই তেওঁক দেখিলোঁ বহুত ডাঙৰ পদত পোৱাৰ পাছতো হি ৱাজ ডাউন ট্ৰডেন। তেওঁ নিজৰ ঈদ থাকে। তেওঁ এদিন ক'লে এনেকৈ জাষ্ট ময়ো অফিচাৰ হ'বৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ, চব কৰিছিলোঁ, কিবা এটা কাৰণত মই হ'ব নোৱাৰিলোঁ। তেওঁ গম পাইছিলে। কথা পাতোঁতে তেওঁ ক'লে যে লাইফ এনেই চলি থাকে। তেওঁক মই আপুনি দেখিলে এনেকুৱা লাগে যে ইটছ ভেৰি চিম্পল, এনেকুৱা নালাগে যে ইমান ডাঙৰ এজন অফিচাৰ হয়। নিজৰ কাম ভালকৈ কৰা, চবক মটিভেট কৰা, আৰু এজন বেংকৰ সৰু কৰ্মচাৰী মই জনাত, তেওঁ এনে সুধোতে কৈছিলে যে সৰু কৰ্মচাৰী এজনৰ তেওঁৰ সন্তান আছিলে, আৰু তেওঁ এটা জেনেৰেল পোষ্টত পোৱাৰ পাছতো তেওঁ সেই নিজৰ ছ'চিয়েল লাইফ, নিজৰ এই গোটেইখিনি ইউনিটত আপুনি ORS ৰেংকৰ লগত এটা ভাল এটা সম্বন্ধ, সেইটো গোটেইটো আপুনি এজন হিউমেন বিং। কিছুমানে আপুনি বহুত কিবা এটা এচিভ কৰিলে, ডেট মিনছ ইট ডাজন্ট মিন কি আপুনি কিবা এটা হৈ গ'ল। আপুনি কিবা এটা সেৱা কৰিবলৈ চান্স এটা পায়। সেই বস্তুটো মই তেওঁৰ পৰা শিকিলোঁ। এণ্ড ফাইনেলি আই ৱান্ট টু সে হি ৱাজ ইভেন হি ইজ মাই ৰোল মডেল নাও। এটা খুব ডাঙৰ কথা তেখেতে ক'লে যে আমি বহুত মানুহ দেখিবলৈ পাওঁ যে লেখত ল'বলগীয়া গণ্যমান্য ব্যক্তি, আৰু তেখেতসকলৰ লগত কথা পাতিলে আমি গম পাওঁ যে তেওঁলোক খুব হাম্বল, খুব ডাউন টু আৰ্থ পাৰ্চন। এষাৰ কথা মই দৰ্শকসকলক জনাব বিচাৰিছোঁ
যে আচৰিত হ'বলগীয়া একো নাই যে তেওঁলোক ইমান ছাকচেছফুল হোৱাৰ পিছতো ইমান ডাউন টু আৰ্থ কিয়। আচলতে তেওঁলোক ডাউন টু আৰ্থ কাৰণেহে তেওঁলোক ছাকচেছফুল। কাৰণ চাব, যিডাল গছৰ শিপা বেছি গভীৰলৈ শিপাই থাকে সেইডাল গছে ধুমুহা বৰষুণ সকলো নেওচি শক্তিশালীভাৱে থিয় দি থাকিব পাৰে। গতিকে শিপা যিমান গভীৰলৈ আছে গছডাল সিমানেই শক্তিশালী। আমাৰ শিপা হ'ল আমাৰ ব্যৱহাৰ, আচৰণ, চৰিত্ৰ, আমি কিমান ডাউন টু আৰ্থ, আমাৰ হাম্বলনেছ, এইবোৰ। গতিকে আমি যাতে যিমান ওপৰলৈ গ'লেও, ডাল যিমান ওপৰলৈ গ'লেও যাতে আমি শিপাক পাহৰি নাযাওঁ, সেইটো এটা জানিবলগীয়া কথা। তেখেতৰ পৰা আজি আমি শিকিবলৈ পালোঁ। আমি বিভিন্ন কিতাপত পঢ়ি থাকোঁ, কিন্তু আজি তাৰে উদাহৰণ তেখেতে আমাক দিলে। যিকোনো পৰীক্ষাত এটা খুব জৰুৰী বস্তু হ'ল প্ৰস্তুতি, বা যিটো আমি প্ৰিপাৰেশ্যন বুলি কওঁ ইংলিছত। প্ৰিপাৰেশ্যনৰ কাৰণে আমাক কেতিয়াবা বহুত সময় লাগে। আমি মানুহে কোৱা শুনো যে অমুকে 2 বছৰ দিলে কিন্তু তথাপিতো নহ'ল, অমুকে 4 বছৰেদি ট্ৰাই কৰি আছে তথাপিতো নহ'ল। চিভিল চাৰ্ভিচেছ বুলি ক'লে আমাৰ মনত এটা এক্সট্ৰা ভয় সোমাই থাকে। সেই ভয়টোৰ লগত মোকাবিলা কৰি আপুনি বহুত কম সময়ৰ ভিতৰত প্ৰিপেয়াৰ কৰিছিল, আমি গম পোৱা মতে। সেই প্ৰিপাৰেশ্যনৰ বিষয়ে অকণমান কথা কওক, আৰু কেনেকৈ প্ৰিপেয়াৰ কৰিলে সুবিধা হয় বা কেনেকৈ প্ৰিপেয়াৰ কৰাটো ভাল বুলি আপুনি ভাবে? প্ৰিপাৰেশ্যনৰ যদি কথা কোৱা যায় তেতিয়াহ'লে যেতিয়া মই ফাৰ্ষ্টলি আমি কি কৰিব লাগে, চিলেবাছটো ভালকৈ চাই ল'ব লাগে। কাৰণ চিলেবাছটো বহুত ক্লিয়াৰকৈ দিয়া থাকে, ক্লিয়াৰকৈ মেনশ্যন কৰা আছে চিভিল চাৰ্ভিচত কি আপোনাৰ কি লাগিব, মানে কোনটো এৰিয়াৰ পৰা কুৱেশ্যন আহিব, জিঅ'গ্ৰাফী আহিব নাই, ৱৰ্ল্ড জিঅ'গ্ৰাফী পঢ়িব লাগিব নাই, ৱৰ্ল্ড হিষ্ট্ৰী আপুনি চাব লাগিব নাই, নে এৰিব লাগিব নাই। মই এই এক্সামত দেখিলোঁ যে মেইনলি আপুনি এৰিবলগীয়া পাৰ্ট বহুত আছে। কাৰণ চিলেবাছটো একদম দিয়া আছে লাইন বাই লাইন, এনেকৈ পঢ়ক। কিন্তু কি কৰা হয় মই দেখিছোঁ মেইনলি কিছু ষ্টুডেণ্টছবিলাকে প্ৰিপাৰেশ্যন কৰি আছে, মোক এনেকুৱা লাগিলে যে তেওঁলোকে কিবা এটা ভুল কৰিছে নেকি, আৰু গাইডেন্সৰ কেতিয়াবা অভাৱ হয়। মই স্পেচিয়েলি কোচিং বুলি কোৱা নাই, কিন্তু কিছুমান এক্সপাৰ্টৰ পৰা সুধি ল'ব লাগে যে একজেক্টলি কেনেকৈ প্ৰিপাৰেশ্যনটো কৰা হয়। তেতিয়া মই প্ৰিপাৰেশ্যন কৰোঁতে আপুনি চিলেবাছটো বহুত ভালকৈ চাই লওক যে একজেক্টলি কেনেকৈ দিয়া আছে, কি কি পঢ়িব কৈছে। আৰু বিগত বছৰ মানে যোৱা বছৰৰ পেপাৰ বহুতখিনি আপুনি পোৱা যায়। APSC ছাইটতো আছে, UPSC পেপাৰো আপুনি চাই লওক। কুৱেশ্যনবোৰ চালে গম পাব যে নাই কিছুমান এৰিয়া আছে য'ৰ পৰা কুৱেশ্যন বেছিকৈ সোধে, সেইখিনি এৰিয়াক ভালকৈ কৰক। আৰু যিখিনি এৰিয়াৰ পৰা আপোনাৰ কুৱেশ্যন কম আহে সেইখিনি এৰিয়াক আপুনি জাষ্ট একবাৰ অভাৰভিউ এটা চাই লওক যে ইমানখিনি পঢ়িলে মোৰ কিবা এটা লিখিব পাৰিম। মানে ধৰক আপোনাৰ GSৰ পেপাৰত 20টা কুৱেশ্যন দিছে, 20টা কুৱেশ্যনত 20টা কুৱেশ্যন আপুনি জানিব লাগে, সেই তেনেকুৱা নহয়। কাৰণ আপুনি 250-250টো নাপায়, কোনেও নাপায়। গতিকে হয় কি আপুনি সেই কুৱেশ্যনখিনিক ভালকৈ জনা 10টামান কুৱেশ্যন আহিব যদি আপুনি ভালকৈ পঢ়ে, 10টামান কুৱেশ্যন আপুনি অকণমান মেনেজ কৰি লিখিবলগীয়া হয়। গতিকে পঢ়োঁতে চিলেবাছটো ভালকৈ মনত থৈ পুৰণা কুৱেশ্যনখিনি চাই যদি ষ্টাডি কৰা হয়, চিলেবাছটো ক্লিয়াৰ কৰি আৰু ৰিভিজন, মূল মন্ত্ৰ হৈছে ৰিভিজন। আপুনি কিমান পঢ়িছে তাক বাৰে বাৰে আপুনি কিমান বাৰ কৰিছে। এতিয়া হিন্দীত এটা কিবা কয় যে ৰাটা কৰা অভ্যাস বুলি, মানে এইটো এই আছে, যদি আপুনি কৰি থাকে মানে পাথৰ এটাত যদি সূতা এটা যদি আপুনি কৰি থাকে এটা দাগ বহি যায়। সূতা এডালে যদি আপুনি পাথৰ এটা যদি আমি মানে তাক ঘঁহাই থাকোঁ, ঘৰ্ষণ কৰি থাকোঁ, তেতিয়া কি হয় তাত এটা দাগ বহি যায়। ৰেফাৰেঞ্চ কৰি থাকে আপোনাৰ এটা হৈ যায়, হৈ যাব। কাৰণ ৰেপুটেশ্যনটো বহুত লাগিব চিলেবাছত ষ্টিক হৈ যদি কৰে। কাৰণ মই প্ৰিলিমিনাৰী এক্সামৰ পাছতে কৰিছোঁ 3 months, এনেই কওঁতে কম সময় লাগে, কিন্তু 3 মাহ ভাল সময় এটা। যদি কোনোবাই 6 মাহমান কৰি দিয়ে, ডেট মিনছ যদি ভালকৈ চিলেবাছৰ হিচাপত কৰে হৈ যাব। আৰু ৰাইটিং প্ৰেক্টিচ মেইনলি হৈছে আপুনি 3 ঘণ্টাত 20টা কুৱেশ্যন লিখিব লাগে। যদি আপুনি 18টা লিখি আহে আপোনাৰ চিলেকশ্যন হোৱাৰ চান্স কমি যায়। মেইনলি সেইটোৱে। ঠিক আছে, আমাৰ প্ৰিপাৰেশ্যনৰ বিষয়েও আমি বহুখিনি কথা গম পালোঁ। তেখেতে 2টা খুব ইম্পৰ্টেণ্ট কথা ক'লে, গোটেইখিনি ইম্পৰ্টেণ্ট কথা ক'লে। তাৰে ভিতৰত 2টা কথা এনেকুৱা লাগিল যে বহুত ইম্পৰ্টেণ্ট। এটা কথা হ'ল ৰেপিটেশ্যন, কিমান ৰিপিট হৈছে পঢ়া বস্তুটো, কিমান অভ্যাস হৈছে, কিমানবাৰ আপুনি ৰিভিজন কৰিছে। কাৰণ তেখেতে এটা উদাহৰণৰ সৈতে কৈছে যে ঘঁহি থাকিলে শিলো ক্ষয় যায়। কেতিয়াবা আমি এডাল সূতা যদি এটা শিলত ঘঁহি থাকোঁ, শিলটোৰ সেই জেগাখিনি ক্ষয় যায়। কিয়? আমাৰ হিউমেন ব্ৰেইনটোও তেনেকুৱা। যদি আমি তাত ডাটা সুমুৱাই থাকোঁ, আমি কিছুমান নতুন নতুন তথ্য, আমি নলেজবোৰ যদি তাতে বাৰে বাৰে যদি নলেজবোৰ দি থাকোঁ, তেতিয়াহ'লে সেই বস্তুটো পাৰ্মানেণ্ট ছপা হৈ যোৱাৰ নিচিনা হৈ যায়। পাৰ্মানেণ্ট মাৰ্কাৰেৰে লিখাৰ নিচিনা ছপা হৈ যায় আমাৰ ব্ৰেইনত। আৰু সেইটোৱে কাৰণ যে আমি কিয় ৰিভিজন কৰিব লাগে বা প্ৰিপাৰেশ্যন কৰোঁতে তেখেতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে কি চাব লাগে তাতকৈ বেছি আমি জানিব লাগে যে কি এৰিব লাগে, কোনখিনি বস্তু এভইড কৰিব লাগে কোনখিনি বস্তুলৈ যাওঁতে। গতিকে এই গোটেইখিনি বস্তুৱে আমাক তেতিয়াহে সহায় কৰিব যেতিয়া আমি গোটেইখিনি জানিম যে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে। সেইটো এটা ডাঙৰ টেকনিক। বহুত মানুহে বহুত পঢ়ে,
কিন্তু কি পঢ়িব লাগে সেয়া হয়তো তেওঁলোকে নাজানে বা পঢ়োতে কোনখিনি বস্তু এৰিলেও হয় সেই বস্তুটো হয়তো নাজানে এইখিনি ডিফাৰেন্সে এগৰাকী মানুহক চিভিল চাৰ্ভেণ্ট বনায় আৰু কোনোবা এগৰাকী মানুহৰ পৰীক্ষা দিয়াৰ পিছতো বাৰে বাৰে দিয়াৰ পিছতো হয়তো ক্লিয়াৰ নহয় গতিকে যদি আপোনালোকে ভাবিছে যে বহুত বছৰ পঢ়াৰ পিছতো ক্লিয়াৰ হোৱা নাই আজিৰ আমাৰ খণ্ডটি এটা মটিভেশ্যন হিচাপে ল'ব পাৰে আপোনালোকে ভাবিব পাৰে যে ময়ো যদি এইবাৰৰ পৰা ভালকৈ পঢ়োঁ বা কি বস্তু পঢ়িব লাগে মই ভালকৈ চাই যদি পঢ়োঁ বা কিছু বস্তু এলিমিনেট কৰি পেলাই পঢ়োঁ কাৰণ UPSC বা APSC এক্সামত এটা এলিমিনেশ্যন মেথডেই আছে যেতিয়া অপশ্যন টিক কৰা যায় তেতিয়া এটা এলিমিনেশ্যন মেথড থাকে নহয় সেই এলিমিনেশ্যন মেথডটো আমাৰ পঢ়াৰখিনিৰ ক্ষেত্ৰতো খাটে যে কি বস্তু আমি এলিমিনেট কৰি যাব পাৰিম কোনখিনি এবাৰ পঢ়িলে হয় কোনখিনি ৰিপিট কৰিব লাগে সেই বস্তুটো জনাটো খুব জৰুৰী এতিয়া আহিম আজিৰ শেষৰটো কুৱেশ্যনৰ ফালে আমি দেখা পাওঁ যে আমাৰ এতিয়াৰ যিটো জেনেৰেশ্যন বহুত ক্ষেত্ৰত বহুত ডিপ্ৰেছড আমি ছ'চিয়েল মিডিয়াত হেপী দেখাবলৈ ট্ৰাই কৰোঁ কিন্তু ভিতৰি আমি ভাঙি থাকোঁ আমাৰ যিবোৰ সমস্যাবোৰৰ কথা আমি বহুত সময়ত মা দেউতাকো খোলাকৈ ক'ব নোৱাৰোঁ এতিয়াৰ এই জেনেৰেশ্যনটো যিটো ছ'চিয়েল মিডিয়াৰ জেনেৰেশ্যন বহুতে জেনজি বুলি কয় এতিয়াৰ এইটো জেনেৰেশ্যনক আপুনি কি এডভাইচ দিব বিচাৰে মোৰ এডভাইচ এটাই যদি মই এডভাইচ দিবলগীয়া হয় হয়তো মই এডভাইচ দি বহুত বিশেষ ভাল নাপাওঁ হ'লেও আমাৰ কৰ্তব্য হয় যে আমি আমাৰ নেক্সট জেনেৰেশ্যনক গাইড কৰোঁ ভাল লাগিলে আপোনাৰ প্ৰশ্নটো মোৰ মানে এনেকুৱা অনুভৱ হয় যে আমি ছ'চিয়েল মিডিয়াত আমি ভাবোঁ যে আমি ছ'চিয়েলি বহুত লিংক হৈ আছোঁ একচুৱেলি আমি এনেকুৱা মই অনুভৱ কৰোঁ যে ছ'চিয়েল মিডিয়াৰ পৰা ছ'চিয়েলি লিংক হৈ নাথাকোঁ আমি কাঠে হৈ যাওঁ ধৰক এতিয়া আমি লগতে বহি আছোঁ কথা পাতি আছোঁ যিজন ব্যক্তিয়ে 24/7 মেক্সিমাম মোবাইলৰ লগত বা ছ'চিয়েল মিডিয়াৰ লগত লিংকত থাকে তেওঁ যেতিয়া তেওঁৰ ওচৰত বহিব তেওঁ আপোনাৰ লগত কথা নাপাতে যেতিয়া আপুনি তাৰ ওচৰত নাথাকে তেতিয়া আপোনাৰ লগত তেওঁ হোৱাটছএপত থাকিব বা ফেচবুকত থাকিব ডেট মিনছ তেওঁ ছ'চিয়েল হোৱা নাই তেওঁ একচুৱেলি মই এনেকুৱা অনুভৱ কৰোঁ যে তেওঁ এডিক্টেডহে হৈছে গতিকে ছ'চিয়েল মিডিয়া বা মোবাইল বা এইটো আপোনাৰ ইণ্টাৰনেট এইটো এটা আমাৰ অৱদান হয় এতিয়া মই চিভিল চাৰ্ভিচৰ প্ৰিপাৰেশ্যন কৰিছোঁ মই ইণ্টাৰনেট ইউজ কৰি লাইব্ৰেৰীত ইয়াত ফ্ৰী হোৱা আছিলে ইণ্টাৰনেট ইউজ কৰিলোঁ আমি ষ্টাডি কৰিলোঁ অনলাইন এডুকেশ্যন ছিষ্টেম আজিকালি ইমান ধুনীয়া ভাল ছিষ্টেম এটা আছে সেই ফেচিলিটিখিনি উঠোৱাৰ জেগাত তেওঁলোকে ধৰক কিছুমানে মেক্সিমামে উঠায় কিছুমানে যিবিলাকৰ এতিয়া আমি উল্লেখ কৰা হৈছে তেওঁলোকৰ কাৰণে কৈছোঁ মানে অকণমান বেছিকৈ ইউজ কৰিছে ছ'চিয়েল মিডিয়া ইউজ কৰাটো বেয়া নহয় ভাল ইউজ কৰিব লাগে নহ'লে আমি একাট হৈ যাম কিন্তু লিমিটেড ইউজ কৰি আৰু দিয়াৰ মেক্সিমাম ফ্ৰুটফুল কেনেকৈ বনাব পাৰোঁ আমি এই বিষয়টো বা এইটো ইনষ্ট্ৰুমেণ্ট এটাক তাৰ দিশত যদি আগবাঢ়ে তেতিয়াহ'লে আমাৰ নৱপ্ৰজন্মই বহুত বিশেষ ভাল কৰিব ভাৰতে যি গতিত আজি উন্নতি কৰি আছে তেওঁলোকেই ভৱিষ্যত আৰু আমাৰ গতিকে তেওঁলোকৰ এটা ভাল ভৱিষ্যতৰ আশা কৰি এইটো ছ'চিয়েল মিডিয়াক যদি তাতে তেওঁলোকে কম ইউটিলাইজ কৰে হিচাপত কৰে আৰু ৰিচোৰ্চ হিচাপে এজ এ ৰিচোৰ্চ এইটো আমাৰ ৰিচোৰ্চ হয় বহুত ডাঙৰ ৰিচোৰ্চ মই USAত কিবা এটা হৈ আছে এটা বুকছ লাগে মোক মই নাপাম কিন্তু মই থ্ৰু ইণ্টাৰনেট মই তাক এক্সেছ কৰিব পাৰোঁ গতিকে ডাঙৰ এটা এইটো আমাৰ অৱদান হয় তাক অৱদান হিচাপে লৈ যদি প্ৰয়োগ কৰে তেতিয়াহ'লে নৱপ্ৰজন্মই আমাৰ সমাজক আমাৰ দেশক আগুৱাই নিব ধন্যবাদ এটা খুব ধুনীয়া আনচাৰ তেখেতে দিলে যে আমাৰ নৱপ্ৰজন্মৰ হাতত বহুখিনি এনেকুৱা উৎস আছে যিখিনিৰ দ্বাৰা তেওঁলোকে নিজৰ লগতে দেশৰ ভৱিষ্যত নিৰ্ণয় কৰিব পাৰে কাৰণ এতিয়া টেকন'লজিৰ সময় ছ'চিয়েল মিডিয়াৰ সময় আৰু নতুন সংযোজন হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা AI যদি আমি সম্পদ হিচাপে ব্যৱহাৰ কৰোঁ যদি আমি ভাল ধৰণে ইউটিলাইজ কৰোঁ পজিটিভ ৱেত তেতিয়াহ'লে এইবোৰ বস্তুৱে ডাঙৰ চেঞ্জেছ আনিব পাৰে আৰু যদি আমি নেগেটিভ ৱেত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাক ধ্বংসৰ গৰাহলৈ ঠেলি দিব পাৰে গতিকে আমাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি কোনফালে আগুৱাম আমাৰ হাতত বহুতো ৰাস্তা থাকে আমি কোনটো ৰাস্তা ল'ম আমি কোনফালেৰে যাম কেনেকৈ সময় ব্যৱহাৰ কৰিম সেই গোটেইখিনি বস্তু আমাৰ হাততে থাকে গতিকে এই সন্দৰ্ভত যাতে নৱপ্ৰজন্ম আৰু অধিক সক্ৰিয় হয় বা তেওঁলোকে আৰু অধিক চিন্তাশীল হয় যিকোনো পদক্ষেপ লোৱাৰ আগত যাতে তেওঁলোকে আগ পিছবোৰ ভাবে লগতে যদি কোনোবা অভিভাৱকে আমাৰ আজিৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে তেওঁলোককো অনুৰোধ জনাম যে আপোনালোকৰ ল'ৰা ছোৱালীক সকলোখিনি সা সুবিধা দিওঁতে এবাৰ ভুমুকিয়াই চাব যে সেই সুবিধাখিনি কেনেকুৱা ব্যৱহাৰ হৈছে সৎ ব্যৱহাৰ হৈছে নে অপব্যৱহাৰ হৈছে বহুখিনি কথা আজিৰ খণ্ডটিত আমি পাতিলোঁ আপোনাৰ সৈতে আৰু বহুখিনি সময় আপুনি আমাক দিলে এই বহুমূলীয়া সময়খিনিৰ কাৰণে আৰু আমাৰ যিখিনি প্ৰশ্নৰ আপুনি উত্তৰ দিলে
এই আটাইখিনিৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ পুনৰবাৰ আৰু ই কুঁহি কথাৰ আজিৰ খণ্ডটো চাই আপোনালোকে কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব লগতে যদি ভাল লাগিল ভিডিঅ'টো তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব যদি প্ৰথমবাৰ চাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অহাটো খণ্ডত পুনৰ লগ পাম তেতিয়ালৈকে নমস্কাৰ নমস্কাৰ